असम की सरकारी जमीन पर चल रहे एविक्शन ड्राइव के तहत आज मेरापानी के नेघेरी बेल में भी अभियान चलाया गया है। अभियान से पहले लाउडस्पीकर के जरिए अवैध रूप से कब्जा जमाए लोगों को अंतिम चेतावनी दी गई है। इलाके में सरकारी जमीन पर कब्जा जमाए बैठे 205 परिवारों को हटाया जा रहा है। इसी बीच क्षेत्र के 59 परिवारों को जगह खाली करने के लिए दी गई समय सीमा 14 अगस्त तक बढ़ाई गई है। वहीं इलाके में बड़ी संख्या में पुलिस और वन विभाग के जवानों ने अभियान से पहले स्थिति का जायजा लिया। आज क्षेत्र में एविक्शन ड्राइव के लिए प्रशासन ने 70 एक्सकेवेटर के साथ ही बड़ी तादाद में सुरक्षाकर्मी की तैनाती की है। ইয়াতে আমি সার্ভে কৰাৰ মতে 205 ঘৰ আছিল। তাৰ ভিতৰত 60 ঘৰ মানুহ তেওঁলোকে আমাৰ মাননীয় উচ্চ ন্যায়ালয়ত তেওঁলোকে গৈছিল আৰু তেওঁলোকক প্ৰথমে 7 দিনৰ টাইম দিছিল আৰু 5 তাৰিখে তেওঁলোকে আকৌ ডিভিজন বেঞ্চত এপিল কৰিছিল। সেই মৰ্মে ডিভিজন বেঞ্চে তেওঁলোকক আৰু 10 দিন তাৰমানে 15 আগষ্টলৈকে সময় দিছে। হলেও ইয়াত কোনো ধৰণৰ তেনেকুৱা ষ্টে নাই। 16 তাৰিখৰ পিছত আমি নেক্সট ৰাউণ্ড যিখিনি থাকি গ'ল 70 ঘৰ ৰাজা পুখুৰীও কেইটামান আছে আৰু গেলাজানতো কেইটামান আছে। সেইবিলাক আমি তেতিয়া লৈ ল'ম। 350 বা 400 বিঘামান মোৰ ভিতৰত থাকিব লাগে। পোনপ্ৰথমেতো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ উচ্ছেদ হ'ব লাগে। তো আমি বিচাৰোঁ যে অবৈধ সন্দেহযুক্ত যিসকল নাগৰিক আছে তেখেতসকল ইয়াৰ পৰা যাব লাগে। আজি মানি লওক এখন ঘৰত যদি 8জনকৈ মানুহ আছে, যদি ইয়াত আপোনাৰ 500 ঘৰ মানুহ আছে, মোটামুটি আপোনাৰ 4000 মানুহ হ'ল। কিন্তু এটা বা দুটা দশকৰ পিছত কিন্তু 20,000 পৰা 25,000 মানুহ হ'বলৈ সময় নালাগে। আগতে আমি আহিছোঁ, মানে পাহাৰ আছে, নদী আছে, আমি ইয়াত আহোঁ ফুৰিবলৈ আহোঁ, দেখোঁ কিন্তু শংকা হয় যাবলৈ। বহুত মানুহে ঘেৰি ধৰে, তেওঁলোকৰ ভাষা বেলেগ, বন্ধ কৰিছে, ভাষা বেলেগ, তেওঁলোকৰ কথা বতৰা বেলেগ, আহিবলৈ অলপ শংকা হয়। যিহেতু এতিয়া উচ্ছেদ হৈছে, আমি আহিব পাৰিম, বাকী ছাত্ৰ ছাত্ৰীসকলে আহিব পাৰিম।